মন্তব্য ভকতি থাকিলে তেতিয়া সময়ে সময়ে প্ৰভুৱে কাৰোবাক সহায় কৰিবলৈ পঠিয়াই ধূপজ্যোতি কৰ্মীক বৃহৎ মন্তব্য কৰিছে। আৰু তেওঁ কয় যে মৰিয়নি সমষ্টিত তেওঁক মানুহে ধনী বুলি কয় আৰু ভক্তিত থাকিলেহে তেতিয়া সময়ে সময়ে প্ৰভুৱে কাৰোবাক সহায় কৰিবলৈ পঠিয়াই। ধূপজ্যোতি কৰ্মীৰ এক বৃহৎ মন্তব্য যে তেওঁ মৰিয়নি সমষ্টিত এবাৰ প্ৰাৰ্থী কৰিছে আৰু তেওঁৰ বিপৰীতে জ্ঞানশ্ৰী বৰা ডক্টৰ তেওঁ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু দুয়োখন নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এখন বৃহৎ যুঁজ আৰম্ভ হ'ব। আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, এই বিধানসভা নিৰ্বাচনত এখন বৃহৎ যুঁজত অৱতীৰ্ণ হ'ব ধূপজ্যোতি কৰ্মী আৰু ডক্টৰ জ্ঞানশ্ৰী বৰা। আৰু মৰিয়নি সমষ্টিত ধূপজ্যোতি কৰ্মীৰ যিদৰে তেওঁক মানুহবিলাকে ধনী বুলি কয় আৰু সেই মৰ্মে ধূপজ্যোতি কৰ্মীয়ে এক বৃহৎ মন্তব্য কৰে যে তেওঁ মৰিয়নি সমষ্টিক ভাল পাব লাগিব আৰু মৰিয়নিৰ মাটি লৈ তেওঁ আগবাঢ়িছে এই আগন্তুক নিৰ্বাচনত। চাওঁ কি কয় তেওঁ। যেতিয়া ভকতিত থকা যায় তেতিয়াই প্ৰভু ভগৱন্তই পঠাই সময়ে সময়ে কাৰোবাক সহায় কৰিবলৈ। ঠিক তেনেধৰণৰ মোৰ বহু ভাতৃৰ দৰে, মোৰ বন্ধুৰ দৰে তেওঁলোকে বিভিন্ন গীত প্ৰস্তুত কৰিছে। আজিলৈকে এনে হোৱা নাই। এয়া মোৰ আগত কোনোবা এজনক হয়তো মই গান গাবলৈ কোনোবা আগ্ৰহ প্ৰকাশ কৰে, কিন্তু এবাৰ প্ৰায় 4-5জনে গান মোৰ কাৰণে প্ৰস্তুত কৰিছে। অলপ আগতে এটা গীত মুকলি আমি কৰিলোঁ, মাষ্টাৰ এঞ্জেল, নতুনকৈ উঠি অহা এজন শিল্পী মৰিয়নি সমষ্টিৰে ভগামুখৰ। তেওঁ বহুত দূৰৰ পৰা নকালিনী চাহ বাগানৰ নিৰ্বাচনী সভাত আমাৰ এই গীতটো লৈ আনিলে। খুব সুন্দৰ গীত, নাচিব মন যাব গীতটিত আৰু অলপ হ'লেও এনেধৰণৰ অকণমান কঁকাল ভাঙিব মন যাব। খুব ধুনীয়া গীত এটা আমি অলপ আগতে উন্মোচন কৰিলোঁ। মোৰ খুব ভাল লাগিল। মই এঞ্জেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ষ্টাৰ কেম্পেইনাৰ বুলি পেলাই আমাৰ মৰিয়নি সমষ্টিত কাকো মই আহিব নালাগে বুলিয়ে কৈছোঁ, কিন্তু আমাৰ দলীয় সতীৰ্থসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিব লাগে বুলি কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে আমাক সন্মতি প্ৰদান কৰা নাই। মই কাকোৱে নালাগে বুলি কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ বহুত কৰি গ'ল এই 5 বছৰত, বহুত কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কোনোদিনে কোনো আগৰ মুখ্যমন্ত্ৰী বা কোনো চৰকাৰে নকৰা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সময়তে আমি মহিলা বিশ্ববিদ্যালয় পালোঁ, আইন মহাবিদ্যালয় পালোঁ, আমি 1 লাখ লিটাৰ উৎপাদন কৰিব পৰা ক্ষমতাযুক্ত আমি দুগ্ধ প্ৰকল্প পালোঁ, আমি চেলেংহাটত এখন ডাঙৰ আমি আদৰ্শ মহাবিদ্যালয় পালোঁ। এতিয়া নতুন আমি চেণ্ট্ৰেল স্কুল মৰিয়নি সমষ্টিত ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰৰ পিছত এতিয়া আমি পাবলৈ গৈছোঁ এখন কেন্দ্ৰীয় বিদ্যালয়। খুব কমটি দিনৰ ভিতৰত সেই কেন্দ্ৰীয় বিদ্যালয় আৰম্ভ হ'ব। ইয়াৰ লগতে আমাৰ নদী বান্ধসমূহ, নদী মাথাউৰি নিৰ্মাণেই হওক আৰু আমাৰ হৃদয় ৰেখা মৰিয়নি সমষ্টিৰ ধুদুৱালি পুনৰ নিৰ্মাণেৰে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত প্ৰদান কৰিলে। আদৰ্শ বিদ্যালয় আজি চাহ বাগান অঞ্চলতে হওক বা আমাৰ গ্ৰাম্য অঞ্চলতে হওক এটা নতুন অধ্যায়। তাতোতকৈ ডাঙৰ কথা মৰিয়নি সমজিলা, মৰিয়নি সমষ্টিৰ বহু ৰাইজে বহু দল সংগঠনে মহকুমাৰ কাৰণে দাবী কৰি আহিছে, কিন্তু আজি মহকুমাকে অকণমান অধিক ওপৰতে আমাক যেতিয়া সমজিলা ইতিমধ্যে প্ৰদান কৰিলে, এইটো এটা ডাঙৰ সন্মান। এই 5 বছৰ কাৰ্যকালত আজি চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, লাইনৰ শ্ৰমিকসকলৰ, চাহ শ্ৰমিক, আদিবাসী লোকসকলৰ বাবে মাটিৰ পট্টা প্ৰদান কৰা, এনেধৰণৰ যদি আমি চাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ত এতিয়া 150 বিঘা মাটিত যি উদ্যোগ আজি ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ত আমি যিহেতু আমাৰ ইয়াত মহিলা উদ্যমিতা চেক বিতৰণ কৰিব আহোঁতে অনুৰোধ জনাইছিলোঁ, সেই সময়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰ্ডাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আৰু উদ্যোগ বিভাগৰ পৰা এতিয়া জৰীপ চলি আছে আমাৰ বিৰলা উদ্যোগটোত। আপোনালোকে চাগে গ'লে তাত লগ পাবই। সেই বিৰলা উদ্যোগটোত আমি এটা ডাঙৰ প্ৰকল্প স্থাপন কৰিবলৈ গৈ আছোঁ আৰু এনেধৰণৰ মৰিয়নিখন আমি আগুৱাই লৈ যাবলৈ ওলাইছোঁ। আৰু সেইকাৰণে মই খুব আনন্দিত, ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি পাইছোঁ, মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, খুব ভাল লাগিছে।